অসমলৈ গৌৰৱ কঢ়িয়ালে আৰাধ্য সৃষ্টি মালাকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল শিৱসাগৰৰ কন্যা আৰাধ্য সৃষ্টি মালাকাৰ ইউএৰ ক্ৰীড়া ফেডাৰেশ্যন ইউএৰ যোগাসন কমিটি আৰু এছিয়ান যোগাসন ক্ৰীড়া ফেডাৰেশ্যনৰ উদ্যোগত ইউএৰ ফুজাইৰা চহৰৰ জায়েড স্পৰ্ট কমপ্লেক্সত অনুষ্ঠিত হোৱা ষষ্ঠ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈ শিৱসাগৰৰ কন্যা আৰাধ্য সৃষ্টি মালাকাৰ ভাৰত সিৰিয়া বাংলাদেশ শ্ৰীলংকা পেলেষ্টাইন ইৰাক পাকিস্তান ইণ্ডোনেছিয়া দক্ষিণ কোৰিয়া ফিলিপাইনছ ইউএই ভিয়েটনাম আদিকে ধৰি 16খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ষষ্ঠ যোগাসনৰ ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ যোগাসন ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত যোৱা অসম কন্যা আৰাধ্যাই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সাব জুনিয়ৰ ছোৱালী শাখাত একক পৰম্পৰাগত যোগাসন ক্ৰীড়াত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰে আৰাধ্যাৰ সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ লগতে তেওঁৰ জন্মস্থান শিৱসাগৰতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে তদুপৰি ইউএৰ ফুজাইপাহ চহৰত ফুজাইৰাহৰ যুৱৰাজ মহামান্য শেখ মহম্মদিন বিন হামাদ আল চৰ্কিৰ পৃষ্ঠপোষকতাত 9 আগষ্টৰ পৰা 10 আগষ্টলৈ অনুষ্ঠিত হোৱা ষষ্ঠ এছিয়ান যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ 2025ত ভাৰতৰ হৈ এই প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে অসমৰ কণমানি খেলুৱৈ আৰাধ্যাই ৰূপৰ পদকেৰে উজলি উঠা আৰাধ্যাক শুভেচ্ছাৰে অসমবাসীৰ লগতে শিৱসাগৰবাসীও উপচাই পেলাইছে শিৱসাগৰৰ কন্যাগৰাকী জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰাজমণি মালাকাৰ আৰু উদ্যমী মহিলা প্ৰতীক্ষা হাজৰিকাৰ একমাত্ৰ কন্যা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰাধ্যা উজলি উঠা গৃহভূমি শিৱসাগৰত বহু অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে কণমানি খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে ইপিনে 13 আগষ্টত ডিব্ৰুগড় এয়াৰপৰ্টত অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰতে তেওঁক শুভাকাংক্ষীসকলে শুভেচ্ছা জনাই ঢোলে ডগৰে আদৰি আনে শুভাকাংক্ষীসকলে আদৰি নি গামোচা আৰু ফুলৰ থোপাৰে আদৰণি সম্বৰ্ধনা জ্ঞাপন কৰে আৰাধ্যাৰ লগতে তেওঁৰ পিতৃ মাতৃ আৰু প্ৰশিক্ষক জিন্তু বুঢ়াগোহাঁইৰ অশেষ কষ্ট আৰু ত্যাগে সফলতা লাভ কৰাত সহায় কৰে মোৰ নাম আৰাধ্য সৃষ্টি মালাকাৰ ধেমাজিত হৈছে নেশ্যনেলখন কেৰেলাত হৈছে ডুবাইত মই ট্ৰেডিশ্যনেল গাৰ্লছত ছেকেণ্ড পজিশ্যন পাইছিলোঁ মই গুৰুকুল বিদ্যাপন্থী স্কুলত পঢ়িলোঁ 6ত গুজৰাটত খেলিছোঁ আৰু বিজনীত খেলিছোঁ গুৱাহাটীতো খেলিছোঁ নেশ্যনেল প্ৰথমবাৰ মই নেশ্যনেল খেলিবলৈ আহমেদাবাদ আৰু কেৰেলা দুবাৰ মই নাচি ভাল পাওঁ আৰু আৰ্ট কৰি ভাল পাওঁ নমস্কাৰ মোৰ নাম প্ৰতীক্ষা হাজৰিকা মই শিৱসাগৰ গুৰুকুলৰ এজ এ ডাইৰেক্টৰ এতিয়া বৰ্তমান কৰি আছোঁ আৰু মই আৰাধ্যা সৃষ্টি মালাকাৰ তাইৰ মাতৃ হয় আৰু আজি এই মোৰ ছোৱালীয়ে কন্যাই যোৱা 8 পৰা 10 তাৰিখে 10 আগষ্টত ডুবাইত অনুষ্ঠিত 6th এছিয়ান যোগাসনা চেম্পিয়নশ্বিপত ভাৰত হৈ প্ৰতিনিধিত্ব কৰিবলৈ তাই চান্স পাইছিলে আৰু য'ত তাই সাব জুনিয়ৰ ট্ৰেডিশ্যনেল শাখাত ছেকেণ্ড পজিশ্যন পাই চিলভাৰ মেডেল পাবলৈ সক্ষম হ'ল তাই এই খেলখনৰ কাৰণে তাই যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ পৰা তাই ধেমাজিত প্ৰথমে অনুষ্ঠিত হৈছিলে অল আছামখন তাৰপৰা চিলেকশ্যন পাই তাই কেৰেলাত ত্ৰিবেন্দ্ৰমত নেশ্যনেলছখন অনুষ্ঠিত হৈছিলে য'ৰ পৰা অসম হৈ 10জনীয়া দলক চিলেক্ট কৰা হৈছিলে এই এছিয়ানখনৰ কাৰণে আৰু য'ত তাই সাব জুনিয়ৰ শাখাত ৰিপ্ৰেজেণ্ট কৰিবলৈ চান্স পাইছিলে আৰু এজ এ মাতৃ হৈ পিনে মই বহুত আজি গৌৰৱান্বিত তাই এখন ইণ্টাৰনেশ্যনেল লেভেলত স্থান পাবলৈ সক্ষম হ'ল যাৰ বাবে তাই গুৰু মই শ্ৰী জিন্তু বুঢ়াগোহাঁইদেৱক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ তত্ত্বাৱধানত যোৱা 2 বছৰৰ পৰা তাই গুৰুকুল বিদ্যা মন্দিৰতে সঞ্জীৱনী যোগ কেন্দ্ৰতে যোৱা 2 বছৰৰ পৰা শিকি আছে আৰু তেওঁৰ উৎসাহতে আৰু তেওঁৰ এনকাৰেজমেণ্টতে তাই আজি ইমান দূৰ যাবলৈ বা ইমান দূৰ আগবাঢ়িবলৈ সক্ষম হৈছে চ' মই সেইটোকে কৈ মই প্ৰাউড ফিল কৰিছোঁ কি মোৰ ছোৱালীয়ে আজি ইমান কম সময়ত প্ৰথমে মই মাত্ৰ খেলখন এজ এ হেল্থ কাৰণে তাই বা স্বাস্থ্য ভাল ৰাখিবলৈ বা নিৰোগী থাকিবলৈ মই দিছিলোঁ কিন্তু তাই এজ এ স্পৰ্টছ তাইক জিন্তু ছাৰে যেনেকৈ আগবঢ়াই নিলে
তাত আজি কম সময়ৰ ভিতৰতে 2 বছৰৰ ভিতৰতে তাই আজি ইমান আগবাঢ়ি আজি শিৱসাগৰ জিলা এই নহয় অসমেই নহয় গোটেই ভাৰতৰে হৈ আমাৰ গোটেইখিনিক যেনেকৈ নাম অৰ্জন কৰিবলৈ সক্ষম হ'ল সেইটো কাৰণে মই বহুত গৌৰৱান্বিত বহুত উৎফুল্লিত বহুত হেপ্পী মই আজি বুঢ়াগোহাঁই মই এটা সৰুকৈ যোগাসনৰ এটা চেণ্টাৰ চলাই আছোঁ যিটো চেণ্টাৰৰ নাম সঞ্জীৱনী য়োগা স্পৰ্টছ চেণ্টাৰ তাতে আৰাধ্যা সৃষ্টি মালাকাৰে যোৱা 2 বছৰৰ পৰা প্ৰশিক্ষণ লৈ আছে আৰু মই চেণ্টাৰটো খোলা আৰু 2 বছৰে হৈছে তাৰ পৰাই তাই প্ৰশিক্ষণ লৈ এতিয়া ডুবাইত যি 6 এছিয়ান চেম্পিয়নশ্বিপ হৈছিলে সেই তাত তেওঁৰ শাখাত ছোৱালীৰ শাখাত ট্ৰেডিশ্যনেল ইভেণ্টত 2nd পজিশ্যন পাবলৈ সক্ষম হৈছিলে আৰু মই ভাবিছোঁ যে তেওঁ এই নেৰি আৰু আগবাঢ়ি যাওক আগবাঢ়ি গৈ বিশ্বৰ দৰবাৰত তেওঁ জিলিকি উঠক সেই তাৰ কামনা কৰিছোঁ আৰু মই ইয়াৰ পৰা নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ যাতে মই শিকোৱা এজন ছাত্ৰই অসম নালাগে ভাৰতৰ হৈ নাম আনিছে বিশ্ব দৰবাৰত তেওঁ নাম জিলিকিবলৈ সক্ষম হৈছে তাৰ পৰা মই বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু ইয়াৰ যোগেদি মই এওঁৰ বাহিৰেও আৰু মোৰ প্ৰশিক্ষাৰ্থী দুগৰাকীমান আছে তেওঁলোককো মানে ইয়াৰ পৰা উৎসাহ লৈ যাতে তেওঁলোকেও আৰু অনাগত দিনত আগবাঢ়ি যাব পাৰে বা অভিভাৱিকাসকলেও এই যোগৰ বিষয়টোক অলপ মানে গুৰুত্ব দিয়ে আমি যেতিয়া ময়ো এজন যোগৰ প্লেয়াৰ আছিলোঁ মই 2009 মানৰ পৰা যোগৰ লগত জড়িত মই যিটো সময়ত খেলিছিলোঁ বা প্ৰেক্টিছ কৰিছিলোঁ সেই সময়ত ধৰক এই বস্তুটো ইমান প্ৰসাৰতা নাছিলে বা মোৰ দেউতাই হ'লেও ইমান মা হ'লেও ইমান এইবোৰ লগত ইমান জড়িত নাছিলে এতিয়া অভিভাৱকসকলৰ এটা সুবিধা হৈছে কি ল'ৰা ছোৱালীক উলিয়াই নিবলৈ সুবিধা এটা হৈছে যে যোগাসনৰ যোগেদিও নিজৰ ষ্টুডেণ্ট বা নিজৰ ল'ৰা ছোৱালীখিনিক আমি বিশ্বৰ দৰবাৰত চিনাকি দিব পাৰোঁ তাৰ এটা সুবিধা হৈছে সেয়েহে মানে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীকো যোগাসনক এটা মানে স্পৰ্টছ হিচাপে লৈছে সেই স্পৰ্টছ হিচাপে লওঁতেই তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীবিলাককো যাতে আগবঢ়াই নিবলৈ সুবিধা হয় সেই অনুপাতে ধৰক আমাৰ যি বহুতো চেণ্টাৰ আছে তাতো হেৰি কৰিব পাৰে মোৰ চেণ্টাৰটো আছে গুৰুকুল বিদ্যামন্দিৰ স্কুলত তাতে মই চেণ্টাৰটো চলাই আছোঁ তাতো অহা যোৱা মানে যোগাযোগ কৰিব পাৰে বা আমাৰ শিৱসাগৰতো বহুতো চেণ্টাৰ আছে তাতো যোগাযোগ কৰিব পাৰিব শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।